চাওক মই যথেষ্ট দুখিত যে আজি ইমান ডাঙৰ দুৰ্ঘটনা হ'ল, ইমানবোৰ মানুহ নিহত হ'ল, ইমানবোৰ মানুহ আহত হ'ল। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ নেশ্যনেল হাইৱে অথৰিটিৰ যথেষ্ট গাফিলতি আছে। মই বাৰম্বাৰ নেশ্যনেল হাইৱে অথৰিটিৰ বিষয়ে সদনৰ ভিতৰত দাঙি ধৰিছোঁ। অলপ দিন আগতে মই এটা চিঠিৰ জৰিয়তে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়ালৈ এই দুৰ্ঘটনাৰ বাবে অৱগত কৰালোঁ। আৰু গোটেই ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন ঠাইত গাফিলতি আমি অনুভৱ কৰিছোঁ, ৰাইজে আমাক জনাইছে। দিয়ক শিৱসাগৰৰ ফালে জনাইছে, কাৰ্বি আংলঙত যিদৰে কেলেংকাৰী হৈছে। মই প্ৰথমে ভাবোঁ যে নেশ্যনেল হাইৱে অথৰিটিৰ পৰা যে হাইৱেত এই ধৰণৰ যি দুৰ্ঘটনা হ'ল, তাৰ কাৰণে য'ত আমাৰ মানুহবোৰ নিহত হয়, আহত হয়, নেশ্যনেল হাইৱে অথৰিটি কিবা এটা ফাণ্ড, বিশেষভাৱে অসমৰ ক্ষেত্ৰত বিশেষ এটা ফাণ্ড ঠিক কৰি সুবিধা হিচাপে মেডিকেলৰ খৰচ কাৰণে আমাৰ নিহত পৰিয়ালসকলক বা আহত পৰিয়ালসকলক দিয়ক। আৰু নিহত পৰিয়ালসকলকো ঘৰখন চলাবলৈ হ'লে কিবা এটা তেওঁলোকে মেডিকেল সহায় বা ফেমিলি এটা ছাপৰ্ট, ফাইনেন্সিয়েল ছাপৰ্ট, আৰ্থিকভাৱে এটা সহায় নেশ্যনেল হাইৱে অথৰিটিৰ পৰা আহিব লাগে। আৰু মই আশা কৰোঁ যে এই ক্ষেত্ৰত আমি সাংসদ হিচাপে, বিৰোধী দলৰ সাংসদ হিচাপে আমি নিজৰ দায়িত্ব পালন কৰিমহে, কিন্তু ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত কিবা এটা ভূমিকা তেওঁলোকে হাতত ল'ব।